অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈয়ে আৰম্ভ কৰিছে দীঘলীয়া কাম কাজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, বুদ্ধিজীৱীসকলৰ লগত সঘনে মিলিত হৈছে নেতাগৰাকী। ডিব্ৰুগড় লাহোৱালৰ ঐতিহাসিক শ্ৰী শ্ৰী মায়ামাৰ মদাখাত সত্ৰত উপস্থিত হয় প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈ। শ্ৰী শ্ৰী মায়ামাৰ মদাখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ দেৱক সাক্ষাৎ কৰি সত্ৰ বৰনামঘৰ থানত এখনি শৰাই আগবঢ়াই সেৱা লয় লুইনজ্যোতি গগৈ। আৰু সত্ৰত উপস্থিত হোৱাৰ লগে লগে শতাধিক ৰাইজে নেতাজনক আদৰণি জনোৱা দেখিবলৈ পোৱা গ'ল। আৰু এই দিশত লুইনজ্যোতি গগৈৰ কিছু মন্তব্য আছে, দাঙি ধৰিছো। এটা নতুন যাত্ৰা আৰম্ভ হৈছে। অসম জাতীয় পৰিষদৰ মোক দায়িত্ব দিছে সভাপতিদ্বৰে, এটা গধুৰ দায়িত্ব, আৰু ইয়াক মই জাতীয় দায়িত্ব হিচাপে পৰিগণিত কৰিছোঁ। কাৰণ আমাৰ মূল লক্ষ্যটো কেৱল মাত্ৰ ক্ষমতাক কুক্ষিগত কৰাই নহয়, অসমৰ এটা ভাল ভৱিষ্যত সকলোৱে বিচাৰিছে। প্ৰতিগৰাকী মানুহৰ মনত, অন্তৰত, হৃদয়ত এই কথাটো আছে যে এতিয়া আমি সকলো সংকটত আছোঁ। বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাই অসমৰ জনসাধাৰণৰ মন ভাৰাক্ৰান্ত কৰি ৰাখিছে, আৰু আমাৰ নতুন প্ৰজন্মৰ তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ সংস্থাপন, তেওঁলোকৰ স্বনিয়োজন, এইবোৰতো এটা যথেষ্ট এটা জটিল পৰিৱেশ বা এটা অন্ধকাৰময় ভৱিষ্যত এটা সকলোৱে দেখা পাইছে। গতিকে এটা চৰকাৰহীনতাৰ পৰিৱেশ, চাৰিওফালে অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, এইবোৰে সমাজখন চানি ধৰিছে। এনেকুৱা এটা সময়ত আমি উদ্ধাৰ পোৱাৰ উপায় কি? এনেকুৱা এটা সময়ত আমাৰ মানুহে নিজৰ জীৱন ধাৰণৰ মানদণ্ড কেনেকৈ উন্নত কৰিব, তেওঁলোকৰ অধিকাৰসমূহ কেনেকৈ সুৰক্ষিত হ'ব, এইবোৰক লৈ চিন্তিত। আৰু সেইকাৰণেই অসম জাতীয় পৰিষদৰ যাত্ৰাটো আমি একেলগে সকলো ঐক্যবদ্ধভাৱে আমি আৰম্ভ কৰিছোঁ। গতিকে মই আশা ৰাখিম আগন্তুক দিনত গুৰুজনা সমগ্ৰ অসমৰ জনতাই আমাক আশীৰ্বাদ কৰক, যাতে আমি অসমৰ জনগণৰ আকাংক্ষিত যিটো লক্ষ্য, সেই লক্ষ্যত আমি যাতে উপনীত হ'ব পাৰোঁ, আৰু এখন সুন্দৰ, উন্নত, সংস্কৃতিবান আৰু অধিকাৰ প্ৰতিষ্ঠা কৰি আপোচবিহীন স্বাভিমানী এখন সমাজ যাতে, এখন ৰাজ্য যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, RVTV।